আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ GT/PGT কাট অফ মাৰ্কছৰ বিষয়ে এটি আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো বনালোঁ। মই প্ৰথমতেই ক'ব বিচাৰিছোঁ যে মই আজি এই ভিডিঅ'টোত কাট অফ মাৰ্কছ কিমান হ'ব কি কথা সেই বিষয়ে আলোচনা নকৰোঁ, যিহেতু মই আগতে কাট অফ মাৰ্কছ কিমান হ'ব কি কথা সেই বিষয়ে এটা ভিডিঅ' দি থৈছোঁ, সেইটো আপোনালোকে নিশ্চয় চাইছে। আৰু কাট অফটো এনেকুৱা এটা বস্তু নহয় যে যিটো মই আগতে ক'লোঁ এটা আজি ক'ম এটা, সেইটো নহয়। আৰু কাট অফ যিহেতু প্ৰেডিক্ট কৰিব পৰা এটা বস্তু নহয়ও, তথাপিতো মই মোৰ চেনেলত দুটা পোল দিছিলোঁ আৰু সেই পোল দুটাৰ ওপৰত ভিত্তি কৰিয়ে মই এটা আনুমানিক কাট অফ আপোনালোকলৈ আগবঢ়াইছিলোঁ। আৰু যিহেতু আমি বিভিন্ন ধৰণৰ পৰীক্ষা আগতেও দিছোঁ, বিভিন্ন পৰীক্ষাৰ অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই আনুমানিক কাট অফ এটা আপোনালোকলৈ আগবঢ়াইছিলোঁ। কিন্তু যোৱা কেইদিনমানত মই দেখা পাইছোঁ যে ADRE যেতিয়াই ৰিজাল্ট দিলে তাৰপিছতেই কেইটামান ইউটিউব চেনেলত GT/PGTৰ কাট অফ বহুত হাই যাব কিবা কিবি তেনেকুৱা ধৰণৰ দি থকা মই দেখা পাইছোঁ। মই যোৱা কেইদিনমানৰ আগতে দুটামান ভিডিঅ' চালোঁ যে তাত কাট অফ 80+ যাব, 90 ঘৰত যাব এনেকুৱা দেখিবলৈ পালোঁ। কিন্তু আপোনালোকে নিজেই ভাবি চাব, যি GT/PGT পেপাৰ দুখন দিছে তেওঁলোকে নিশ্চয় জানিব যে কাট অফ কিমান যাব। আপোনালোকে নিজেই অনুমান কৰিব পাৰিব। পেপাৰ দুখন যি এটেম্প্ট কৰিছে তেওঁলোকে ভালকৈ জানিব যে কাট অফ কিমান হ'ব। ADREত যিমান কাট অফ গৈছে সেইটো GT/PGTত কেতিয়াও নাযায়, সেইটো আপোনালোকে নিশ্চিত থাকক যে ADREত যিটো হাই কাট অফ হ'ল সেইটো GT/PGTত কোনো ধৰণেই সিমান কাট অফ যোৱাটো সম্ভৱ নহয়, সেইটো আপোনালোকে নিশ্চিত থাকক। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে জানে যে ADREত কিমান কম্পিটিশ্যন, এটা পোষ্টৰ এগেইনষ্টত 200-300 কেণ্ডিডেট আছে। কিন্তু আমাৰ GT/PGTত কি হৈছে, বিশেষকৈ GTত এটা পোষ্টৰ এগেইনষ্টত 4জন বা খুব বেছি 5জন কেণ্ডিডেট আছে। গতিকে ইয়াত হাই কাট অফ যোৱাৰ কোনো চান্স নাই বুলি ক'ব পাৰি। আৰু ADREৰ যিখন পেপাৰ আৰু GT/PGTৰ যিখন পেপাৰৰ ষ্টেণ্ডাৰ্ডটো আপোনালোকে জানে। ADREত মেথছৰ যিখিনি কুৱেশ্যন আহিছিলে সেইখিনি সাধাৰণ মেথছ আমি যিখিনি অলপ প্ৰেক্টিছ কৰিয়ে কৰিব পাৰোঁ, কিন্তু ADREত মেথছ কেনেকুৱা আহিছিলে। আৰু পেডাগজিৰ কুৱেশ্যনখিনি আপোনালোকে জানেই, পেডাগজিত কনচেপ্ট নহ'লে বা কনচেপ্ট থাকিলেও আপুনি যদি ভাবে এটা আৰু চেবাই এনচাৰ কীত উত্তৰ দি দিয়ে এটা, গতিকে সেইখিনি বিভিন্ন কনফিউজন আছে আৰু তাৰ ওপৰত চেলেঞ্জো কৰিছে। আৰু ৰিভাইজ এনচাৰ কী নিশ্চয় অতি সোনকালে আহিব, কাৰণ যোৱা 11 তাৰিখে এখন এক্সপাৰ্ট কমিটি বহাইছিলে বুলি আমাক CM ডাঙৰীয়াই জানিবলৈ দিছে। গতিকে আমি আশাবাদী যে অতি সোনকালে এখন ৰিভাইজ এনচাৰ কী আহিব। বাৰু সেই যি কি নহওক, মুঠতে আপোনালোকে কোনো ধৰণৰ বিভ্ৰান্তিত নোসোমাব আৰু এটা কথা নিশ্চিত থাকক যে GT/PGT কাট অফ কেতিয়াও হাই নহয়। GT/PGT কাট অফ আমি ভবাৰ দৰেই হ'ব, তাতকৈ কোনো ধৰণে বেছি নহয়। গতিকে এই বিষয়ে আপোনালোকৰ মতামতসমূহ কেনেধৰণৰ কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।